ছাৰে লৈ গ'ল পত্নীক এৰি ছাত্ৰীক লৈ গ'ল ছাৰে। পত্নীৰ সুখে হিয়া নোজোৰাই ছাৰৰ। ছাৰক লাগে ছাত্ৰীৰ নিভাজ মৰম। ছাৰৰ নাম প্ৰাঞ্জল কুমাৰ। ছাৰ চৰকাৰী শিক্ষক। বিয়াও পাতিছিল ছাৰে 6 মাহ আগত। পিছে পত্নীক এৰি পলুৱাই লৈ গ'ল এগৰাকী সংখ্যালঘু ছাত্ৰীক। কালৰো কাল বিপৰীত কাল পত্নীতকৈ ছাত্ৰীয়েই ভাল, এয়া এগৰাকী ছাৰৰ মন্ত্ৰ। ছাৰগৰাকীৰ নাম প্ৰাঞ্জল কুমাৰ। ছাৰে কাম কৰে মংগলদৈ আলৌচুকাৰ নৱজ্যোতি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ছাৰ এগৰাকী চৰকাৰী শিক্ষক। বিয়া পাতিছিল ছাৰে 6 মাহ পূৰ্বে। কইনাৰ লগত 6 মাহেই থাকিল, কিন্তু ছাৰৰ মনটো নভৰিল। কইনাৰ পৰা কিজানি ছাৰে মৰম নোপোৱা হ'ল, সেইবাবে নিজৰ ছাত্ৰীৰ প্ৰতি আকৰ্ষিত হ'ল। ছাত্ৰীগৰাকী আকৌ সংখ্যালঘু এলেকাৰ ছাত্ৰী, পঢ়ি আছিল 12শ শ্ৰেণীত। ছাত্ৰীগৰাকীৰ লগতেই প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল। বিয়া পাতিলেও পত্নীক এৰি 2য় বিবাহ কৰাই পলুৱাই লৈ গ'ল নিজৰে ছাত্ৰীক। এতিয়া স্কুলত হাহাকাৰ। স্কুলত চেকা লাগিল, দুখ অন্য শিক্ষকসকলৰ। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল, যিটো আমাৰ জ্ঞাত নহয় বা আমি এই স্কুল আৱাৰ্ছত এনেকুৱা একো দেখা নাছিলোঁ। প্ৰায়খিনি শিক্ষকে ছোৱালীবিলাকক মাতে, খা খবৰ লয়, গতিকে সেইটোৱে ইমান সন্দেহজনক বিষয় বুলি আমি ভবা নাছিলোঁ। এতিয়া যেতিয়া এই ঘটনাটো ঘটিল, তাৰপিছতহে আমি কথাটো গম পাওঁ যে তেওঁৰ এই ছোৱালীজনীৰ লগত কিবা এটা সম্পৰ্ক আছিল। এতিয়া আগতীয়াকৈ আমি একো উমান পোৱা নাই, যেতিয়া আমি এই বিষয়ত অজ্ঞাত বুলিয়ে ক'ব লাগিব। ছাত্ৰীজনীৰ নাম হ'ল মমিয়াৰা আৰু শিক্ষকজনৰ নাম হ'ল প্ৰাঞ্জল কুমাৰ। বিবাহিত, যোৱা মাৰ্চতে তেওঁৰ বিয়া হৈছে। আমি ষ্টাফ গৈছিলোঁ বিয়াত। গতিকে সেই কইনাজনীৰ কাৰণেও এইটো অতি দুৰ্ভাগ্যজনক, আৰু আমাৰ স্কুলৰ কাৰণেও এইটো দুৰ্ভাগ্যজনক, কাৰণ আমি মিছামিছি এটা দাগ মানে চেকা এটা ল'ব লগা হৈছে শিক্ষকজনৰ এই কাণ্ডটোৰ কাৰণে। গতিকে এতিয়া বাকীখিনি যি তদন্ত হয় বা যেনেকৈ শাস্তি পাব লাগে সেইখিনি পোৱাটো উচিত বুলিয়ে আমি ভাবোঁ। ঠিক আছে। তেওঁৰ নাম কি আছিল? প্ৰাঞ্জল কুমাৰ। ছোৱালীজনীৰ নাম মমিয়াৰা বেগম। এই প্ৰাঞ্জল কুমাৰৰ ঘৰ ক'ত আছিল? প্ৰাঞ্জলৰ কুমাৰ ঘৰৰ ঘোঁৰাবান্ধাত। গাঁওখন চুবুৰীটোৰ নাম মই নাজানো, কিন্তু ঘোঁৰাবান্ধাত আমি গৈছিলোঁ। ঠিক আছে। শিক্ষক শিক্ষাৰ্থীৰ মধুৰ সম্পৰ্কত কালিমা খানিলে পুনৰবাৰ এইগৰাকী দৰঙৰ শিক্ষক প্ৰাঞ্জল কুমাৰে। শিক্ষক হ'লে কি হ'ব, মৰম কৰিব লাগিব বুলি শিক্ষককে মোহাচন নকৰি লৈ গ'ল ছাত্ৰীয়ে নিজৰ শিক্ষকক পত্নীৰ বুকুৰ মাজৰ পৰা। যি ঘটনা এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া। এতিয়া ৰাইজমেল দাবী 6 দিনৰ ভিতৰত ছাত্ৰীক লাগে। ক'ত পাব? পত্নীক এৰি ছাত্ৰীৰ হাতত ধৰি পত্নীৰ মৰ্যাদা দি 2 হাতে হাতে ধৰি আগুৱাই গ'ল দূৰ দিগন্তলৈ। একেবাৰে লজ্জানত কৰিছে। এই যিজন প্ৰাঞ্জল কুমাৰ নামৰ শিক্ষক আছে, এইজনে গোটেই শিক্ষক সমাজখনকে লজ্জানত কৰিছে। আৰু এখেতৰ বিৰুদ্ধে যিটো ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা ল'ব লগা আছিল, সেইটো ল'ব পৰা নাই। এই কথাটো এটা বস্তু বুজায় যে ইয়াত 2টা বিভাগ ফেইল আছে। এটা হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ, সেইটো সম্পূৰ্ণৰূপে ফেইল হৈছে। আজি 3 দিন উকলি গ'ল, না প্ৰাঞ্জল কুমাৰৰ কিবা খবৰ আছে, না ছোৱালীজনীৰ কিবা খবৰ আছে। কোনো ধৰণৰ খবৰ আৰক্ষীয়ে দিব পৰা নাই। গতিকে ইয়াত গৃহ বিভাগৰ ফেইলাৰনেছ আছে। আৰু শিক্ষা বিভাগৰ একেবাৰে ইয়াত গুৰুত্ব নাই। ইতিমধ্যে আমি শিক্ষকসকলৰ লগত আলোচনা কৰিলোঁ। দৰং জিলাৰ যিগৰাকী স্কুল পৰিদৰ্শক আছে, এই স্কুল পৰিদৰ্শকৰ এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্বই নাই। তেওঁক বাৰে বাৰে শিক্ষকে এই সম্পৰ্কত কৈছে, যিজন শিক্ষকে এই কামটো কৰিলে তেখেতৰ ওপৰত বিভাগীয়ভাৱে এটা তদন্ত দিব লগা আছিল, আৰু তদন্তৰ সময়ত তেখেতক নিলম্বন কৰি ৰাখিব লগা আছিল। এই সম্পৰ্কত কোনো ধৰণৰ আলোচনা নাই। যিগৰাকী দৰঙত শিক্ষা এই স্কুল ইনস্পেক্টৰ হিচাপে ৰাখিছে, তেখেতে সঘনে এটা অজুহাত দিয়ে যে তেখেতৰ গাড়ী নাই। গাড়ী নোহোৱা মানুহ এজনক কি কাৰণত IS বনাই ৰাখিছে চৰকাৰে, সেইটো আমি ভাবিব পৰা নাই। এইটো চৰকাৰৰ এটা ডাঙৰ ফেইলাৰ। গাড়ী থকা মানুহক ৰাখিব লাগে। ৰাইজৰ পইচাৰে তেওঁলোকক দৰমহা দিছে, ৰাইজে ছাৰ্ভিচ বিচাৰে। যিটো ছাৰ্ভিচ তেওঁলোকৰ পৰা এক্সপেক্টেড আছিল, সেই ছাৰ্ভিচটো তেওঁলোকে দিব পৰা নাই। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল, যিটো আমাৰ জ্ঞাত নহয় বা আমি এই স্কুল আৱাৰ্ছত এনেকুৱা একো দেখা নাছিলোঁ।
প্ৰায়খিনি শিক্ষকে ছোৱালীবিলাকক মাতে, খা খবৰ লয়। গতিকে সেইটোৱে ইমান সন্দেহজনক বিষয় বুলি আমি ভবা নাছিলোঁ। এতিয়া যেতিয়া এই ঘটনাটো ঘটিল তাৰপিছতহে আমি কথাটো গম পাওঁ যে তেওঁৰ এই ছোৱালীজনীৰ লগত কিবা এটা সম্পৰ্ক আছিল। এতিয়া আগতীয়াকৈ আমি একো উমান পোৱা নাই যেতিয়া আমি এই বিষয়ত অজ্ঞাত বুলিয়ে ক'ব লাগিব। ছাত্ৰীজনীৰ নাম হ'ল মমিয়াৰা আৰু শিক্ষকজনৰ নাম হ'ল প্ৰাঞ্জল কুমাৰ। বিবাহিত, যোৱা মাৰ্চতে তেওঁৰ বিয়া হৈছে। আমি ষ্টাফ গৈছিলোঁ বিয়াত। গতিকে সেই কইনাজনীৰ কাৰণেও এইটো অতি দুৰ্ভাগ্যজনক আৰু আমাৰ স্কুলৰ কাৰণেও এইটো দুৰ্ভাগ্যজনক, কাৰণ আমি মিছামিছি এটা দাগ মানে চেকা এটা ল'ব লগা হৈছে শিক্ষকজনৰ এই কাণ্ডটোৰ কাৰণে। গতিকে এতিয়া বাকীখিনি যি তদন্ত হয় বা যেনেকৈ শাস্তি পাব লাগে সেইখিনি পোৱাটো উচিত বুলিয়ে আমি ভাবোঁ। ঠিক আছে। তেওঁৰ নাম কি আছিল? প্ৰাঞ্জল কুমাৰ। ছোৱালীজনীৰ নাম? মমিয়াৰা বেগম। এই প্ৰাঞ্জল কুমাৰৰ ঘৰ ক'ত আছিল? প্ৰাঞ্জলৰ কুমাৰ ঘৰৰ ঘোঁৰাবান্ধাত। হয়। গাঁওখন চুবুৰীটোৰ নাম মই নাজানো, কিন্তু ঘোঁৰাবান্ধাত আমি গৈছিলোঁ। ঠিক আছে। এতিয়া আমি সেই কথাটোকে চাই আছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু সময়ত বহু বিবাহ, বাল্য বিবাহ এইবিলাকৰ বিৰুদ্ধে তেখেতে কয় আৰু বিভিন্ন ধৰণৰ কথাত তেওঁ মানে অভিযান এটা আৰম্ভ কৰি দিয়ে। আজি শিক্ষক সমাজক সম্পূৰ্ণৰূপে লজ্জানত কৰি প্ৰাঞ্জল কুমাৰে যিটো কাম কৰিলে, এয়া কেৱল ধিক্কাৰযোগ্য নহয়। প্ৰাঞ্জল কুমাৰৰ বিৰুদ্ধে এটা ডাঙৰ শাস্তিমূলক ব্যৱস্থা হ'ব লাগে, কিন্তু সেইটো আমি হোৱা দেখা নাই। গতিকে যদি প্ৰাঞ্জল কুমাৰ এৰেষ্ট নহয়, প্ৰাঞ্জল কুমাৰক 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আমি বুজি ল'ম যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত কেৱল এটা পক্ষইহে ন্যায় পায়। তেখেত যে সম্পূৰ্ণৰূপে পক্ষপাতিত্বমূলক আচৰণ কৰে সেই কথাটো ইয়াত স্পষ্ট হৈ উঠিব। গতিকে আমি আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী যিহেতু সকলোৰে মুখ্যমন্ত্ৰী, গতিকে এই বিষয়টোত তেওঁ যিটো অপৰাধৰ এংগল আছে সেই অপৰাধৰ এংগল ধৰি প্ৰাঞ্জল কুমাৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেখেতক আইনৰ যি প্ৰচেছ আছে সেই আইনৰ প্ৰচেছত নিব লাগে। আৰু আমি ইতিমধ্যে ছোৱালীজনী যিহেতু বিচাৰি পোৱা নাই ক'ত আছে, গতিকে ছোৱালীজনী আমি শুনিছোঁ তেখেতৰ 18 বছৰ হোৱা নাই বুলি। গতিকে তাতো এটা আমাৰ যিহেতু 18 বছৰ হোৱা নাই বুলি কৈছে, গতিকে ছোৱালীজনী ক'ত কেনেকৈ আছে আমাৰ অলপমান পৰিয়ালৰ মানুহখিনি চিন্তাত আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে তেখেতৰ গৃহ বিভাগে যিটো ইয়াত মানে পাল্লা মাৰি কামটো কৰি আছে এইটো যাতে সোনকালে হয় আৰু 24 ঘণ্টাৰ ভিতৰত ইয়াৰ ওপৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে। নাই, সেইটো কথা মই স্পষ্টকৈ ক'ব নোৱাৰিম যে মুছলমান হোৱাৰ কাৰণে যে আৰক্ষীয়ে এইটো কাম কৰিছে, এইটো মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব, এইটো এনচাৰ তেখেতে দিব পাৰিব। যদি আৰক্ষীয়ে আপোনালোকে ভাবিছে আৰক্ষীয়ে তেনেকৈ কাম কৰিছে যে মুছলমান হোৱাৰ কাৰণে মানে যিগৰাকী ভিক্টিম তেখেত মুছলমান হোৱাৰ কাৰণে ন্যায় পোৱা নাই, তো এইটোতো মাননীয় মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব। মই নাভাবোঁ যে আমাৰ আৰক্ষীয়ে তেনেকুৱা কাম কৰিব বুলি। আৰক্ষীৰ ওপৰত আমাৰ যথেষ্ট আশা আছে, তেওঁলোকে এটা ভাল ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। কিন্তু যিটো বেলেগ কথা বতৰাত যেতিয়া তাৰ উল্টা হয় তেতিয়া আমি যিটো ক্ষিপ্ৰতাৰে আৰক্ষীয়ে কাম কৰা দেখা পাওঁ সেই কামখিনি বা সেই ক্ষিপ্ৰতাটো আমি ইয়াত দেখা নাই। নিউজ ডেস্ক, এনি টক্স। এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।